CSPৰ পৰা যদি আমি বেংকৰ CSP ল'ব বিচাৰোঁ তেতিয়াহ'লে আমাৰ প্ৰথম কাম কৰিব লাগিব এক্সাম দিব লাগিব IBPF এক্সাম দিব লাগিব এক্সাম দিবলৈ প্ৰথম ফৰ্ম ফিল আপ কৰিব লাগিব তাৰপিছত এডমিট আহিব তাৰপিছত পৰীক্ষা দিব লাগিব তাৰপিছত পাছ হোৱাৰ পিছত সাৰ্টিফিকেট যেতিয়া পাম তেতিয়া বেংকৰ BC পইণ্ট অৰ্থাৎ আমি CSPৰ বাবে এপ্লাই কৰিম অনলাইন এপ্লাই কৰাৰ পিছত যেতিয়া এপ্ৰুভ হ'ব এপ্ৰুভ হোৱাৰ পিছত তাৰপিছত বেংকৰ পৰা যেতিয়া এপ্ৰুভ হ'ব তেতিয়া আমি CSCৰ পৰা আমি CSP চলাব পাৰোঁ বেংকৰ SBI হোক বা যিকোনো বেংকৰ এপ্ৰুভ হ'লে আমি CSP চলাব পাৰিম কেনেকৈ IBPFৰ এক্সামৰ ফৰ্ম ফিল আপ কৰিব লাগে এই ভিডিঅ'ত প্ৰথম জনাই দিয়া হ'ব CSPত লগইন হৈ ইয়াতে চাৰ্চ লিখা আছে ইয়াতে এক্সাম বুলি লিখিব এক্সাম লিখি এণ্টাৰ মাৰিছোঁ তাৰপিছত আহিছে ইয়াতে চাই লওক এক্সামিনেশ্যন ফি লিখা আছে ইয়াতে ইণ্ডিয়ান ইনষ্টিটিউট অফ বেংকিং এণ্ড ফাইনেন্স লিখা আছে ইয়াতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব ইয়াতে চাই লওক ইণ্ডিয়ান ইনষ্টিটিউট অফ বেংকিং এণ্ড ফাইনেন্স এইটো প্ৰথম ফৰ্ম ফিল আপ কৰিব লাগিব ইয়াতে চাই লওক প্ৰথম নিজৰ নাম লিখিব লাগিব তাৰপিছত ইয়াতে ফাৰ্ষ্ট নেম মিডল নেম লাষ্ট নেম তাৰপিছত ইয়াতে এড্ৰেছ লিখিব ভিলেজ বা টাউনৰ নাম লিখিব তাৰপিছত পোষ্ট অফিচ PS কি হয় তাৰপিছত ডিষ্ট্ৰিক্ট পিনক'ড নম্বৰ তাৰপিছত ৰাজ্য আসাম বুলি সিলেক্ট কৰিব তাৰপিছত পিনক'ড ইয়াতে এণ্টাৰ কৰিব তাৰপিছত নিজৰ জন্মৰ তাৰিখ ডেট অফ বাৰ্থ ইয়াৰ পৰা সিলেক্ট কৰিব তাৰপিছত জেন্ডাৰ সিলেক্ট কৰিব লাগিব তাৰপিছত কোৱালিফিকেশ্যন কি হয় যেটো হয় এটো সিলেক্ট কৰিব তাৰপিছত ইয়াতে ধৰি লওক আন্ডাৰ গ্ৰেজুৱেট যদি সিলেক্ট কৰো ইয়াতে HSSC মানে হায়াৰ সেকেন্ডাৰী লেভেলৰ তাৰপিছত ইয়াতে সিলেক্ট এইটো ইমেইল আইডি ইয়াতে এইটো বক্সত ইমেইল আইডি এণ্টাৰ কৰিব লাগিব তাৰপিছত মোবাইল নম্বৰ তাৰপিছত আধাৰ নম্বৰ বিচাৰিছে যদি আছে দিব এইটো বাধ্যতামূলক নহয় তাৰপিছত ইয়াতে ফটো আপলোড কৰিব লাগিব ইয়াতে সিগনেচাৰ আপলোড কৰিব লাগিব 20 KB হ'ব লাগিব 20 KB হ'ব লাগিব 20 KB ৰ ওপৰত হলে আপলোড নহব তাৰপিছত ইয়াতে পান কাৰ্ড যেটো হয় ID প্ৰুফ এটা দিব লাগিব পান কাৰ্ড সিলেক্ট কৰি ইয়াতে পান কাৰ্ড নম্বৰ তাৰপিছত ID প্ৰুফ আপলোড কৰিব লাগিব পান কাৰ্ড আপলোড কৰিব লাগিব তাৰপিছত ইয়াতে মিডিয়াম কি মিডিয়ামত পৰীক্ষা দিব মিডিয়াম আছে ইয়াতে সিলেক্ট মিডিয়াম আসামিজ আছে ইংলিশ আছে যেটো হয় এটো সিলেক্ট কৰিব তাৰপিছত সেন্টাৰ ইয়াতে সিলেক্ট গুৱাহাটী আছে মানে জিলা ডিস্ট্রিক্ট ওয়াইজ সেন্টার আছে চাই লব ইয়াতে বিচাৰি লব ডিস্ট্রিক্ট ওয়াইজ তাৰপিছত ইয়াতে এক্সামৰ ভেনু আহিব তাৰপিছত ডেট আহিব তাৰপিছত টাইম কেতিয়া পৰীক্ষা দিব ইয়াতে লিখা আহিব তাৰপিছত সেন্টাৰ কোড অটোমেটিক আহি যাব তাৰপিছত ইয়াতে আই একসেপ্ট ক্লিক কৰি সিকিউৰিটি কোড ইয়াতে লিখা আছে যেনেকৈ সেম টু সেম ক্লিক কৰি ইয়াতে প্ৰিভিউ এণ্ড প্ৰসিড ফৰ পেমেন্ট ইয়াতে ক্লিক কৰিব লাগিব এতিয়া মই এইখিনি ফিল আপ কৰি প্ৰিভিউ এণ্ড প্ৰসিড ফৰ পেমেন্ট ইয়াতে মই ক্লিক কৰিম ফিল আপ হোৱাৰ পিছত ইয়াতে প্ৰিভিউ এণ্ড প্ৰসিড ফৰ পেমেন্ট ইয়াতে মই ক্লিক কৰিম ইয়াতে এনে ধৰণৰ মেছেজ আহিব ইয়াতে কনফাৰ্ম ক্লিক কৰিব লাগিব এতিয়া মই ইয়াতে কনফাৰ্ম ক্লিক কৰিম কনফাৰ্ম কৰাৰ পিছত আৰু এটা পেজ আহিব তাতে এক্সাম সেন্টাৰ লিখা থাকিব তাৰপিছত মডিফাই অপচন থাকিব যদি কিবা ফুল হয় কাৰেকচন কৰিব পাৰিব তাৰপিছত লগইন অপচন আহিব CSC পৰা লগইন হৈ পেমেন্ট কৰিব লাগিব এতিয়া মই CSC ৰ ID পাসওয়ার্ড এন্টাৰ কৰি সাইন ইন হ'ম তাৰপিছত মই পেমেন্ট কৰিম তাৰপিছত এনে ধৰণৰ পেজ আহিব লগইন হোৱাৰ পিছত যেতিয়া মই লগইন কৰিম তাৰপিছত অথৰাইজ ইয়েস কৰিব লাগে প্ৰথমবাৰৰ বাবে তাৰপিছত পে নাও অপচনত ক্লিক কৰিব লাগিব ইয়াতে চাই লওক অপচন আছে 956 পেমেন্ট কৰিব লাগে ইয়াতে এমাউন্ট টু পে ইয়াতে এমাউন্ট আছে 956 অনলাইন পে কৰিব লাগিব প্ৰথম ইয়াতে CSC ৰ পাসওয়ার্ড তাৰপিছত CSC ৰ ওয়ালেট পাসওয়ার্ড প্ৰথম মই CSC ৰ পাসওয়ার্ড মাৰিম এন্টাৰ কৰিম তাৰপিছত CSC ৰ ওয়ালেট কৰিম এতিয়া ইয়াতে ওয়ালেট পিন CSC ৰ ওয়ালেট পিন এতিয়া এন্টাৰ কৰিব লাগিব তাৰপিছত বেলেন্স কিনি ইয়াৰ পৰা ডিডাক্ট হ'ব পেমেন্ট কমপ্লিট হোৱাৰ পিছত এনে ধৰণৰ পেজ আহিব ইয়াতে ৰেজিষ্ট্ৰেচন নম্বৰ লিখা থাকিব তাৰপিছত পাসওয়ার্ড লিখা থাকিব তাৰপিছত ইয়াতে সেন্টার নাম লিখা থাকিব
এতিয়া এইটো প্ৰিণ্ট আউট কৰি ৰাখিম বা লগ ইন হ'ব পাৰিম আকৌ এইটো মই ৰাখি দিম এতিয়া কাম কৰিব লাগিব এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব কেনেকৈ এডমিট কাৰ্ড ডাউনলোড কৰিব ভিডিঅ'ৰ জৰিয়তে জনাই দিব নেক্সট ভিডিঅ'ত